নকৰোঁ ৰিক্সা নচলাওঁ আমাক কিবা সংস্থাপন দিয়ক আমি মানুহ হয় আমি গৰু নহয়তো The Regional Transport Authority of Kamrup Metro has recently announced a ban on e-rickshaws in 56 locations across Guwahati. So let's talk to people and e-rickshaw drivers what they have to say. ইয়াৰ পৰা যদি গণেশৰ মানুহ যায় কেনেকৈ যাব চৰকাৰৰ গাড়ী দিছে নেকি দিয়া নাই আপোনালোকৰ জিএমচিৰ গাড়ী আহে নেকি এম্বুলেন্স আহে নেকি নাহে ফায়াৰ ব্ৰিগেড আহে নেকি নাহে আমি কৰোঁ চব আমি কৰোঁ ইয়াৰ পৰা এতিয়া যদি ইমাৰ্জেঞ্চি হয় এজেল যাব লাগে আমাৰ বেটাৰী গাড়ীয়ে লৈ যায় বেলেগে লৈ নাযায় আমি মানুহ হয় আমি গৰু নহয়তো এই যে দ্বিতীয়বাৰ যে কৈছে যে এখন বন্ধ কৰক ঠিক আছে আপুনি গাড়ী কোম্পানী বন্ধ কৰি দিয়ক কোম্পানী বন্ধ কৰি দিয়ক আমি ক'তো চুৰ কৰিব যাওঁ ডকাইত কৰিব যাওঁ বদমাচি কৰিব যাওঁ না হয় নে নহয় কৰি ইমানটো কিয় তেখেতসকলে আমাৰ বৰ অত্যাচাৰ কৰে আনকি এবাৰ আমি গাড়ীখন লৈ যাওঁ লৈ গ'লে আপোনাৰ চাৰিটাতে MVI পুলিচে ধৰি কাগজ পত্ৰ বিচাৰিব চব আমাৰ ইঞ্চুৰেঞ্চ আছে গোটেই কাগজ এতিয়া বৰ্তমান আমি বনাইছোঁহে অলৰেডি আগৰ গাড়ীবিলাকত নাছিল বাৰু বেলেগ কথা ঠিক আছে কিবা এটা ফাইন কাটিব লাগে কিন্তু আমাৰ যে 5,000 10,000 টকা ফাইন কাটিব এইটো কথা নেকি এইটোতো কথা নহয় আৰু আমি যিয়ে হওক আমি কৰ্ম কৰি খাই আছোঁ আমি ক'তো বেইমানি কৰি খাব যোৱা নাই গতিকে ঠিক আছে আমাক নালাগে আমি নকৰোঁ ৰিক্সা নচলাওঁ আমাক কিবা সংস্থাপন দিয়ক এইবিলাক ফুটপাথত চাওক কিমান দোকান বহি আছে ইয়াত ৰাস্তা ক'ত ব্লক কৰি ৰাখিছে কিন্তু আমাৰ গাড়ী ৰাস্তা ব্লক কৰা নাই আমাৰ গাড়ী ছাৰ্ভিচ চলি আছে আনকি পুলিচৰ ডিউটি আমি কৰি আছোঁ এই যাম নহ'ব এইফালে না চিধা থাকা কিন্তু এই যে দোকানবিলাক দি থৈছে ইয়াত গাড়ী নাই মটৰ নাই ইয়াতে এইবিলাক কিয় কাম কৰি আছে চৰকাৰে এইবিলাক উঠাই দিয়ক জিএমচিৰ পৰা পইচা খাই আছে এৰি দিছে কালি উঠাই নিছে আকৌ পাতি দিছে এইবিলাক উঠাই দিব দিয়ক ৰাস্তাত কিয় দোকান পাতিব আমি পাৰিলে চলাম নৰিলে আমি কিবা এটা উপায় কৰিম কৰ্ম কৰি খামতো চকু আছে হাত আছে ভৰি আছে অকল যে ৰিক্সা চলাই ভাত খামিতো নহয়তো পেটৰ কাৰণে আমি কিবা এটা কৰ্ম কৰি খাম গতিকে আমি বেয়া নাপাওঁ ভাল উপায় দিয়ক আমাক ভাল লাইন দিয়ক আৰু নহয়তো চুৰ যদি কৰিব লাগে তাত চুৰটো আজিকালি আজি ডকাইত হ'লেও কৰিব লাগে উপায় নাই পেটৰ দায়িত্বত কি কৰিম চৰকাৰে ফাঁচি দিয়ে জেল দিয়ে দিব আৰু উপায় নাই আমি এইখন দি যেনেকৈ খাই আছোঁ শান্তি বনাই পঢ়া লিখা ল'ৰা আমি বেকাৰো নহয় এতিয়া কাম চাম নাই কাৰণে আমি এইবিলাক কৰি আছোঁ তাৰপিছত যদি কৰি দিয়ে তেনেহ'লে আমাৰ উপায় নাই কিবা না কিবা এটা কৰিব লাগিব আমি এনেকৈ হ'লেতো চৰকাৰে ভাবিব লাগে ইয়াতো চৰকাৰে আমাক কিবা এটা কাম দিয়ক আমি মেট্ৰিক পাছ ল'ৰা আমি কিবা এটা কাম দিয়ক আমাক আৰু ইংলিছ মিডিয়ামত আমি আৰু NCCত অল ইণ্ডিয়া নেশ্যনেল গ'ল্ড মেডেলিষ্ট NCCত ছেইণ্ট এন্থনীজ হাই স্কুল শ্বিলঙৰ পৰা আৰু ইয়াতে এখন কৰি আমি খাই আছোঁ বাকীতো আমাৰ একো নাই আৰু বাকী আৰু ক'ব লগা একো নাই আমাৰ এইখন দি যিহেতু আমি পৰিয়াল চলি আছোঁ আমি এইখন বন্ধ দিলেতো আমাৰ গোটেই সমাপ্তই হৈ যাব দেখোন আমাৰ বেলেগক ক'ব লগা নাই চৰকাৰে আমাক যদি এইটো চলাব নিদিয়ে কিবা এটা আমাক কৰি দিলে হ'ল আৰু যদি আমি চলিব পাৰোঁ আৰু সেইখিনিয়ে ক'ব লগা আমাৰ সমস্যা হ'ব সকলোৰে হ'ব কাৰণ আমাৰতো অলপ ভিতৰত আছে তো পুতুককৈ বাছ নাপায় বাছ আহিবলৈ আৰ্মি হস্পিটেলৰ ওচৰত আহিব লাগিব গলিৰ পৰা সেইকাৰণে এইটোৰ কাৰণে অসুবিধা হ'ব আৰু ই ৰিক্সা হ'লে ভাল হয় মাইকী মানুহৰ অহা যোৱা আমি কাম কৰি থকাটো মানে কি সিহঁতে নিবিচাৰে চাগে আমি তেতিয়া ধৰ বেলেগৰ দৰে চুৰ কৰিলে তেতিয়া সিহঁতে ভাল পাব চাগে আমি এতিয়া কাম কৰি আছোঁ কাম কৰি খাই আছোঁ আমি কাৰো খুজি খোৱা নাই নহয় জানো তো সেইটো চাগে চৰকাৰে নিবিচাৰে তো সেইকাৰণে হয়তো সিহঁতে আমাৰ গাড়ী বেন কৰিব বিচাৰিছে আৰু বেন কৰিলে এটা প্ৰব্লেম হ'ব ধৰক আমি অকণমান কিছুমান সুবিধা পাই আছোঁ ধৰক পটককৈ বাছটো নাযায় বাছখন ভিৰ হ'ব লাগিব তেতিয়া যায় কিন্তু ই ৰিক্সা কেইখনে কিয় মানুহজন 5জন হ'লে তেওঁলোকে গুচি যায় সেইটো আমাৰ প্ৰব্লেম যদি বেন কৰি দিয়ে আমাৰ সেইটো প্ৰব্লেম হ'ব আমাৰ মানে কমিউনিকেশ্যনটো অলপ শ্বৰ্ট হৈছে ইজি হৈছে বাছৰ ষ্টেণ্ডৰ পৰা আমি ঘৰলৈকে যাওঁতে আমাৰ অলপ বেছি প্ৰব্লেম হয় প্লাছ স্কুল ষ্টুডেণ্টৰ কাৰণে বহুত সুবিধা হয় মৰ্ণিঙত ঘৰৰ সন্মুখতে ৰিক্সাখন পাওঁ সেইটো কাৰণে বহুত প্ৰব্লেম হ'ব মোৰ ঘৰ হৈছে বেংগলী বস্তিৰ পৰা গণেশ নগৰলৈকে যাওঁতেতো মোক ই ৰিক্সা লাগিব সেইটো কাৰণে আমাৰ ভিতৰ পিনে যদি বেন কৰে তেনেহ'লে মোৰ বহুত প্ৰব্লেম হ'ব The move has sparked mixed reactions. While some residents support the ban, others have raised concern about its impact. E-rickshaw drivers too have voiced their own challenges, unsure about how the ban will affect their livelihoods. In response to the Regional Transport Authority has invited objections from the public. If you are affected by the decision, you can submit your concerns either by email to dtoseCyrta40@gmail.com or through post at the Transport Department's official address. So, will this ban improve traffic conditions in Guwahati or will it create more challenges for commuters and drivers alike?